নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰকৃতিয়ে ঋতু অনুসৰি যিবিলাক খাদ্য আমাক দিছে সেই খাদ্যবোৰে আমাক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখে। কিন্তু খাদ্যবোৰৰ কিছুমান অপকাৰিতাও থাকে যিবোৰ আমি সকলোৱে জনাটো দৰকাৰ। কাৰণ খাদ্যবিলাকত এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ বা উপাদান থাকে যিবোৰে কিছুমান বেমাৰ হয়তো বঢ়াব পাৰে বা বেছি কৰিব পাৰে। অসমৰ এবিধ জনপ্ৰিয় থলুৱা খাদ্য হৈছে বাঁহৰ গাজ আৰু বাঁহৰ গাজৰ পৰা প্ৰস্তুত কৰা খৰিচা। 5টা বেমাৰ থকা ব্যক্তিসকলে খৰিচা বা বাঁহৰ গাজ পৰাপক্ষত খাব নালাগে বা কমাই খাব লাগে। এই 5টা বেমাৰ কি আৰু বাঁহৰ গাজ বা খৰিচা এই বেমাৰকেইটাত কিয় আৰু কিমান অপকাৰী আজিৰ ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। আৰু খৰিচা বা বাঁহৰ গাজ ঔষধ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি বা কি বেমাৰত উপকাৰী সেইবিলাক কথাও আপোনালোকক জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি তথ্য লাভ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকেও শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক বাঁহৰ গাজ বা খৰিচা কি বেমাৰ থকা ব্যক্তিসকলে খাব নালাগে। প্ৰথম বেমাৰটো হৈছে কিডনিৰ বেমাৰ, অৰ্থাৎ যিসকল ব্যক্তিৰ CKD বা ক্ৰনিক কিডনি ডিজিজ আছে, অৰ্থাৎ কিডনিৰ ফাংচন কমি যোৱাৰ কাৰণে বা বিকল হোৱাৰ কাৰণে যাৰ তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি যায় তেওঁলোকে বাঁহৰ গাজ বা খৰিচা পৰাপক্ষত খাব নালাগে। কিন্তু কিডনি বেমাৰত ভুগি থকা ব্যক্তিৰ কাৰণে বাঁহৰ গাজ বা খৰিচা কিয় অপকাৰী? বাঁহৰ গাজ বা খৰিচাত অক্সেলেট বেছি থাকে, পটাছিয়াম বেছি থাকে আৰু পিউৰিনো বেছি থাকে। আৰু এই গোটেইকেইটা উপাদান বেছি থকা খাদ্যবোৰে কিডনিৰ ফাংচন বেছিকৈ বেয়া কৰে। গতিকে যিসকলৰ কিডনিৰ সমস্যা আছে তেওঁলোকে পৰাপক্ষত বাঁহৰ গাজ বা খৰিচা নোখোৱাই ভাল। ইয়াৰ উপৰি যিসকল ব্যক্তিৰ কিডনি ষ্ট'ন থাকে বা যিসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে বা পেচাবৰ সমস্যা থাকে তেওঁলোকেও পৰাপক্ষত বাঁহৰ গাজ বা খৰিচা কমাই খোৱা উচিত। 2 নম্বৰ বেমাৰটো হৈছে ইউৰিক এচিডৰ সমস্যা, যিটো বেমাৰত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। কিছুমান খাদ্যত পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থবিধ বেছি থাকে আৰু যিবোৰ খাদ্যত এই পদাৰ্থবিধ বেছি থাকে তেনেকুৱা খাদ্যবোৰ বেছিকৈ খালে কিছুমান মানুহৰ তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায় আৰু কেতিয়াবা ইউৰিক এচিড ক্ৰিষ্টেলবিলাক কিডনিত জমা হৈ কিডনিত পাথৰ হয় বা কিডনি ষ্ট'ন হয় আৰু কেতিয়াবা গাঁঠিত জমা হৈ গাউটি আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষ হয়। গতিকে এনেকুৱা সমস্যা থকা ব্যক্তিসকলে পৰাপক্ষত পিউৰিনযুক্ত বাঁহৰ গাজ বা খৰিচা পৰাপক্ষত খাব নালাগে বা কমাই খাব লাগে। কাৰণ বাঁহৰ গাজ বা খৰিচাত পিউৰিন যথেষ্ট পৰিমাণে থাকে আৰু তেতিয়া ইউৰিক এচিডৰ সমস্যা হয়তো বাঢ়িব পাৰে। 3 নম্বৰ বেমাৰটো হৈছে থাইৰয়ডৰ বেমাৰ। যিসকল ব্যক্তিৰ হাইপ'থাইৰয়ডিজমৰ সমস্যা আছে তেওঁলোকৰ কাৰণে বাঁহৰ গাজ আৰু খৰিচা ভাল নহয়। কিন্তু কিয়? বাঁহৰ গাজ আৰু খৰিচাক গইট্ৰজেনিক ফুড বুলি কোৱা হয় কাৰণ ইয়াত আছে এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ যিয়ে থাইৰয়ড গ্লেণ্ডৰ ফাংচন খেলিমেলি কৰে বা কাৰ্যক্ষমতা কম কৰে, যাৰ কাৰণে থাইৰয়ড হৰমনৰ ইমবেলেঞ্চ হয় বা থাইৰয়ড হৰমনৰ খেলিমেলি হয় আৰু দেহত নানা ধৰণৰ সমস্যা বা লক্ষণে দেখা দিয়ে। গতিকে বাঁহৰ গাজ বা খৰিচা পৰাপক্ষত নেখাব বা কমাই খাব যদি হাইপ'থাইৰয়ডিজমৰ সমস্যা আছে। 4 নম্বৰ বেমাৰটো হৈছে গেষ্ট্ৰাইটিছ বা হাইপাৰ এচিডিটি। কিন্তু বাঁহৰ গাজ আৰু খৰিচা গেষ্ট্ৰাইটিছ বা এচিডিটি থকা মানুহৰ কাৰণে কিয় বেয়া? বাঁহৰ গাজ হৈছে সোৱাদত তিতা আৰু খৰিচা হৈছে সোৱাদত অতি টেঙা। টেঙা আৰু তিতা দুয়োটাই গেষ্ট্ৰিক ইৰিটেণ্ট হিচাপে কাম কৰে, অৰ্থাৎ উত্তেজক হিচাপে কাম কৰে যিয়ে গেষ্ট্ৰাইটিছৰ সমস্যা বঢ়ায় বা এচিডিটিৰ সমস্যা বঢ়ায়। গতিকে যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে বাঁহৰ গাজ বা খৰিচা পৰাপক্ষত নেখাব বা কমাই খাব। আৰু যিসকলৰ গেছ বদহজম আদি সমস্যা আছে তেওঁলোকৰ কাৰণেও বাঁহৰ গাজ বা খৰিচা ভাল নহয় কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ফাইবাৰ থকা বেছি খাদ্যবিলাক যদি খোৱা যায় তেতিয়া গেছ বা ব্লটিং বা বদহজমৰ সমস্যা বেছি হয়। 5 নম্বৰ বেমাৰটো হৈছে এলাৰ্জি, যিটো বেমাৰত হয়তো বেছিভাগ মানুহে ভুগি থাকে। কিছুমান খাদ্যই এলাৰ্জিৰ ট্ৰিগাৰ বা ফেক্টৰ হিচাপে কাম কৰে আৰু সেই খাদ্যবোৰ খালে সেই মানুহবিলাকৰ দেহত কিছুমান ৰাসায়নিক প্ৰতিক্ৰিয়া হয় বা কিছুমান ৰিয়েকশ্যন হয় যাৰ কাৰণে কিছুমান লক্ষণে দেখা দিয়ে। যেনে কিছুমান খাদ্য খালে কিছুমান মানুহৰ দেহত খজুৱতি হ'ব পাৰে, গা ফুলিব পাৰে, মুখ ফুলিব পাৰে, কিছুমানৰ বদহজম, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি সমস্যা হ'ব পাৰে। যদি বাঁহৰ গাজ বা খৰিচা খালে এনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে তেন্তে আপোনালোকে বুজিব লাগিব যে আপোনালোকক বাঁহৰ গাজ আৰু খৰিচাই মনা নাই বা চুট কৰা নাই। গতিকে এনেকুৱা ধৰণৰ লক্ষণ যদি দেখা দিয়ে তেন্তে পৰাপক্ষত বাঁহৰ গাজ বা খৰিচা ভাল হ'লেও নোখোৱাই ভাল। অৱশ্যে সকলো এলাৰ্জি থকা মানুহৰ ক্ষেত্ৰত
ক্ষেত্ৰত বাঁহৰ গাজ বা খৰিচা এনেকুৱা ধৰণৰ বিষক্ৰিয়া নকৰিব পাৰে। যাক চুট কৰে তেওঁলোকে খাব পাৰে আৰু যাক চুট নকৰে তেওঁলোকে পৰাপক্ষত নোখোৱাই ভাল। আৰু ইয়াৰ উপৰিও বাঁহৰ গাজ বা খৰিচা খাওঁতে ল'বলগীয়া কিছুমান সাৱধানতা আছে বা কোনে কোনে বাঁহৰ গাজ বা খৰিচা পৰাপক্ষত খাব নালাগে তেনেকুৱা মই জনা কিছুমান কথা আপোনালোকক জনাব খুজিছোঁ। গৰ্ভৱতী মহিলাসকলে গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহত পৰাপক্ষত বাঁহৰ গাজ বা খৰিচা খাব নালাগে, কাৰণ ইয়াত এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিয়ে ইউটেৰাইন কণ্ট্ৰেকশ্যন কৰে বা সংকোচন কৰে গৰ্ভাশয়ৰ, যাৰ কাৰণে মিছকেৰেজ বা এবৰ্চন হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে সকলোৰে ক্ষেত্ৰত নহয়, গতিকে যিমান পাৰে বাছ বিচাৰ কৰি খালে ভাল হয়। 5 বছৰ বয়সৰ তলৰ শিশুসকলক বাঁহৰ গাজ আৰু খৰিচা পৰাপক্ষত বেছিকৈ দিব নালাগে, কাৰণ বাঁহৰ গাজৰ খৰিচা যথেষ্ট ষ্ট্ৰং হয়। অন্য খাদ্যৰ তুলনাত এনেকুৱা ধৰণৰ খাদ্যবিলাক সকলো মানুহে হজম কৰিব নোৱাৰে, বিশেষকৈ শিশুসকলৰ ডাইজেষ্টিভ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে পৰাপক্ষত শিশুসকলক কমাই দিব। অৱশ্যে অসমৰ জনগোষ্ঠীয় বা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ সন্তানসকলে এনেকুৱা ধৰণৰ খাদ্য খোৱাৰ অভ্যাস আছে, তেওঁলোকক হয়তো আমনি নকৰিব পাৰে, কিন্তু আজিকালি শিশুসকলে সকলো খাদ্য হজম কৰিব নোৱাৰে। গতিকে 5 বছৰ বয়সৰ তলৰ শিশুসকলক পৰাপক্ষত এনেকুৱা ধৰণৰ খাদ্য কমাই দিয়া উচিত। বাঁহৰ গাজ পৰাপক্ষত কেঁচাই খাব নালাগে, সিজাই খাব লাগে। কিন্তু কিয়? বাঁহৰ গাজত আছে চাইনোজেনিক গ্লাইক'চাইড নামৰ এটা যৌগ, যিটো হজম হোৱাৰ পিছত চাইনাইডলৈ পৰিৱৰ্তন হয়। আৰু চাইনাইড হৈছে এটা পয়জন বা বিষ, যিয়ে আমাৰ দেহত কিছুমান বিষক্ৰিয়া বা ছাইড ইফেক্ট কৰিব পাৰে। আৰু বাঁহৰ গাজ যদি কেঁচাই খোৱা যায় তেতিয়া বদহজম, পেটৰ বিষ, মূৰৰ বিষ এনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে, যিটো চাইনাইড পয়জনিঙত হয়। গতিকে বাঁহৰ গাজ পৰাপক্ষত কেঁচাই খাব নালাগে, সিজাই খাব লাগে। সিজাই খালে এনেকুৱা ধৰণৰ যৌগবিলাক ধ্বংস হয় আৰু তেতিয়া ইয়াত থকা বিষাক্ত পদাৰ্থবিলাক বাহিৰ হৈ যায়। অপকাৰিতাৰ কথা শুনি বাঁহৰ গাজ আৰু খৰিচা নেখাওঁ বুলি কেতিয়াও নেভাবিব বা ভুল নকৰিব, কাৰণ সুস্থ ব্যক্তিৰ কাৰণে বাঁহৰ গাজ আৰু খৰিচা ডাঙৰ মেডিচিন বা ঔষধ। খৰিচাৰ প্ৰথম উপকাৰিতাটো দেখা যায় ইনচেক্ট বাইট অৰ্থাৎ কীট-পতংগৰ দংশনৰ ক্ষেত্ৰত। মৌ-মাখি, বৰল আদি কীট-পতংগই যদি কামোৰে তেতিয়া কামোৰা অংশত যদি খৰিচা লগাই দিয়া যায় তেতিয়া বিষ সোনকালে কমি যায় আৰু উখহা বা ফুলাটো কমি যায়, কাৰণ ইয়াৰ এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে আৰু বিষনাশক গুণ আছে। বাঁহৰ গাজ আৰু খৰিচাৰ 2 নম্বৰ বেনিফিট বা উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায়। বাঁহৰ গাজ আৰু খৰিচাৰ এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে আৰু ইয়াক নিউট্ৰিশ্যনেল পাৱাৰ হাউচ বুলি ক'ব পাৰি। অৰ্থাৎ ইয়াত আমাৰ স্কিনৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায়বিলাক ভিটামিন, খনিজ বা অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে, যিটো কথা হয়তো আমি কেতিয়াও নেভাবোঁ বা গুৰুত্ব নিদিওঁ। বসন্ত হোৱাৰ পিছত ছালত যেতিয়া ক'লা দাগ ৰৈ যায়, তেনেকুৱা ক্ষেত্ৰত খৰিচা পৰম্পৰাগত হিচাপে বিভিন্ন ঔষধি ব্যঞ্জন বনাই খোৱা যায়। কঁঠাল গুটিৰ লগত খৰিচা, মাগুৰ মাছ, শিঙি মাছ, গৰৈ মাছ, কাৱৈ মাছ আদি থলুৱা মাছৰ লগত ব্যঞ্জন বনাই খালে বসন্তৰ দাগ যায় বুলি জনবিশ্বাস আছে আৰু এনেকৈ ব্যৱহাৰ কৰি বহুতেই সুফল পাইছে। গতিকে পৰম্পৰাগত খাদ্যবোৰে আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে। 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই দেহৰ এক্সট্ৰা চৰ্বি কমাত সহায় কৰে বা মেদবহুলতা দূৰ কৰে, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ বা আঁহ আৰু কেলৰি কম থাকে। আৰু বাঁহৰ গাজ বা খৰিচাই আমাৰ দেহৰ মেটাবলিজিম ভাল কৰে আৰু মেটাবলিজিম ভাল হ'লে দেহৰ এক্সট্ৰা চৰ্বি নিজে নিজে কমি যায়। 4 নম্বৰ উপকাৰিতাটো লাভ কৰে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ থকা ব্যক্তিসকলে আৰু হাই কলেষ্ট্ৰলৰ সমস্যা থকা ব্যক্তিসকলে। কিন্তু বাঁহৰ গাজ বা খৰিচাই তেওঁলোকক কেনেকৈ সহায় কৰে? বাঁহৰ গাজ আৰু খৰিচাত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, আৰু পটাছিয়ামযুক্ত খাদ্যই ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো স্বাভাৱিক কৰি ৰখাত সহায় কৰে। গতিকে হাই প্ৰেছাৰ থকা মানুহসকলে বাঁহৰ গাজ খালে বা খৰিচা খালে নিশ্চয় উপকৃত হ'ব। আৰু ইয়াত আছে কিছুমান ফাইটো নিউট্ৰিয়েণ্টছ, এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰ, যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ৰক্তবাহিকা নলীবিলাকত ব্লাড চাৰ্কুলেশ্যন ভালদৰে হোৱাত সহায় কৰে, সেইকাৰণে ই আমাৰ হাৰ্টটো হেল্ডি ৰাখে। 5 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। বাঁহৰ গাজ আৰু খৰিচাত আছে প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ বা আঁহ, যি আমাৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে আৰু কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য নিৰাময় কৰে বা উপশম কৰে। আৰু খৰিচা হৈছে এবিধ নেচাৰেল প্ৰ'বায়'টিক, কাৰণ ই টেঙা সোৱাদৰ আৰু প্ৰ'বায়'টিকযুক্ত খাদ্যবিলাকে আমাৰ গাত বেক্টেৰিয়াবিলাকৰ গ্ৰোথত সহায় কৰে আৰু এই বেক্টেৰিয়াবিলাকে আমাৰ পাচন তন্ত্ৰ ভালে ৰাখে। গতিকে বাঁহৰ গাজ আৰু খৰিচা আমি যদি খাই থাকোঁ তেতিয়া আমাৰ পাচন তন্ত্ৰৰ কিছুমান বেমাৰো কমি থাকে।
6 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে বাঁহৰ গাজ আৰু খৰিচাত থকা ফাইটোকেমিকেলছ আৰু ফিনলিক এচিড নামৰ যৌগই কেঞ্চাৰ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে বাঁহৰ গাজ আৰু খৰিচা খাই থাকিলে কেঞ্চাৰ ৰোগৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। অৱশ্যে কেঞ্চাৰ ৰোগৰ কাৰণ কি আজিলৈকে ভালদৰে ক'ব পৰা হোৱা নাই, তথাপিতো কিছুমান খাদ্যই প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে আৰু তেনেকুৱা খাদ্য তালিকাত আছে বাঁহৰ গাজ বা খৰিচা। গতিকে আপোনালোকে এনেকুৱা খাদ্যবিলাক ঋতু অনুসৰি খাই থাকক আৰু বহুত বেমাৰৰ পৰা নিশ্চয় বাচি থাকিব পাৰিব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে বাকী সকলেও কথাখিনি জানে আৰু সকলোৰে সহায় হয়। নতুন ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিব পাৰে। ষ্টে হেল্ডি, ষ্টে হেপ্পী।